চেনচেক্সত এইটো 3 নম্বৰ ট্ৰেডৰ এনালাইচিছ কৰিছিলোঁ যিটো 337ত বাইং প্ৰাইচ ৰাখিছিলোঁ ইয়াৰ ৰিজনটো আছিলে ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চৰ আছিল যিটো ছাপৰ্টৰ পৰা ঘূৰি আকৌ ওপৰৰ যিটো ৰেজিষ্টেঞ্চ আছিলে তালৈ গৈ আছিল ধৰি লওক ৰেজিষ্টেঞ্চটো যেতিয়া ব্ৰেক কৰিব লৈছে তেনেকুৱাতে মই এইটো বাই কৰিবলৈ ৰেডি হৈছিলোঁ আৰু তাত মই 315লৈকে আহিল ষ্টপ লছটো যদি মোৰ 310 আৰু 5 পইণ্ট অহা হ'লে মোৰ ষ্টপ লছ লাগিলহেঁতেন তাৰপৰা ওলাই গ'লোহেঁতেন মই ষ্টপ লছ লাগি কিন্তু তাৰ পৰা 315ৰ পৰা এইটো ৰিটাৰ্ণ লৈ পূৰা মাৰ্কেটখন আপছাইডত মুভ হ'ল কাৰণ ইয়াত এটাই ৰিজন আছিলে মোৰ ৰিজনটো হ'ল যিটো মোৰ 334ত এটা ৰেজিষ্টেঞ্চ আছিলে যিটো ৰেজিষ্টেঞ্চ ব্ৰেক হৈছিলে ব্ৰেক হোৱাৰ লগে লগে মই এই ট্ৰেডটো প্লেন কৰিছিলোঁ আৰু এইটো লগালগ দেখিছে আপোনালোকে প্ৰায় 375 এইটো পাইছেগৈ বৰ্তমান ষ্টক মাৰ্কেটত যেনেকুৱাই ট্ৰেডিং কৰা নহওক কিয় তাত মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে ষ্টপ লছ আপোনাৰ ৰিস্ক মেনেজমেণ্ট কৰি যিটো ষ্টপ লছ লগোৱা হয় সেই ষ্টপ লছটো মেইন ষ্টপ লছটো লগাই ৰাখিলে আপোনাৰ লছো মানে যিটো লছ হ'ব কমেই লছ হ'ব আৰু তাতকৈ বহুত লছ হোৱাৰ পৰা আপুনি বাচি থাকিব পাৰে আৰু ট্ৰেডটো লোৱাৰ পৰা এই দেখিছে একদম পূৰা এটা ৰেলীতেই গৈ আছে একদম প্ৰায় এইটো মোৰ 1 মিনিট টাইম ফ্ৰেমত আছিলে প্ৰায় এতিয়া 55 পইণ্টমান মোৰ পইণ্ট আহি আছিলে মোৰ ওচৰত তাৰপিছত আৰু তাত মই ৰৈ তাৰপৰা দেখিলোঁ যে ইয়াত মুভমেণ্টটো আৰু যাব চেনচেক্সৰ চাৰ্টখনত যিটো মুভ হৈছে সেই মুভটোত দেখি আৰু এটা স্পাইক আহিব যিটো স্পাইকত আৰু প্ৰায় মোৰ 20 পইণ্টমান আৰু ওপৰলৈ যাব সেইটো কাৰণতে ইয়াত ৱেইট কৰিলোঁ প্ৰায় এতিয়া 55 পইণ্টত আছিলে 55 পইণ্টৰ পৰা প্ৰায় আৰু 20 পইণ্টমান যাবলগীয়া আছিল সেইটো কাৰণে ৱেইট কৰিলোঁ চালোঁ ৱেইট কৰি ৰিজনটো হ'ল মোৰ যিটো টাৰ্গেট আছিলে মোৰ যিটো ওপৰৰ ৰেজিষ্টেঞ্চটোলৈকে মই ইয়াত টাৰ্গেটটো ৰাখিছিলোঁ কাৰণ ওপৰৰ ৰেজিষ্টেঞ্চটোৰ পৰাহে যদি আকৌ ব্ৰেক হ'বলৈ লগা হয় ওপৰৰ ৰেজিষ্টেঞ্চটোৰ পৰাহে ব্ৰেক হ'ব বৰ্তমান এখন চাৰ্টখন তাত ওলোৱা নাই যিটো ছেকেণ্ড ৰেজিষ্টেঞ্চ আছিলে সেইটোও আপোনাৰ ব্ৰেক কৰি গুচি গ'ল সেইটো কাৰণে ইয়াত ৱেইট কৰিলোঁ ৱেইট কৰাৰ পিছত 375ৰ পৰা প্ৰায় 400 ৱেইট কৰিলোঁ প্ৰায় 405-10 মানত মই এইটো বুক কৰিলোঁ এইটো কোনো বাই এণ্ড চেলৰ হেৰি নহয় যিটো শিকিছিলোঁ তাৰ এইটোৱে আছিল আজি মোৰ এনালাইচিছ